एवरीवन आजिও আকৌ ভিডিও এটা কৰিলো দেই আপোনালোকে ভিডিও বিলাক চাই কিন্তু সাবস্ক্রাইব নকৰে বা লাইক এটাও নকৰে বাৰু সাবস্ক্রাইব কৰক নকৰক যদি ভাল লাগে কৰিব লাইক এটা দিব আৰু কমেন্ট এটাও কৰিবচোন কেনেকুৱানো লাগে ভিডিও বিলাক তেতিয়াহে গম পাম আৰু কেনেকুৱা ধৰণৰ ভিডিও চাই ক'ব এতিয়া মই এফালে যাবলৈ ওলাইছো ভিডিও কৰিম সাগে আৰু ডেইলি ভিডিওৰ নিচিনা অকনকে মই কৰিছো এয়া এখেতৰ লগত মই মানে বজাৰলৈ গৈছিলো প্ৰথমৰ পৰা কৈছো এডিটিংৰ বজাৰলৈ গৈ বজাৰ সমাৰ কৰি আহিলো তাৰ পাছত এতিয়া আমি ইভিনিংত হোৱাৰ পৰা উঠিছো জানেনে একদম মুখন ডাঙৰ ফুলা লুচি নিচিনা হৈ আছে হোৱাৰ পৰা উঠি এতিয়া আমাৰ ইয়াতে গ্ৰন্থমেলা হৈ আছে তালে যাম কিতাপ এখন বিচাৰি আছিল বহুত দিনৰ পৰা যদি ওলাইছে কিনিম ভিডিওটো চাই থাকিব আৰু এই জোনটো বহুত ধুনীয়া লাগিছে চাওকচোন মাঘী পূৰ্ণিমাৰ দিনাখনৰ এয়া ভিডিও আৰু যাবলৈ ওলাইছো আমি এতিয়া এখেতে গাড়ী উলিয়াইছে আৰু আপোনালোকক মই তাত গৈ ধুনীয়াকৈ ভিডিও বিলাক কৰিম অকনকে আপোনালোকে চাব আৰু প্লিজ লাইক এটা আৰু কমেন্ট এটা দিব সাবস্ক্ৰাইব কৰক নকৰক আপোনালোকৰ মন পছন্দৰ কথা কিন্তু লাইক এটা দিব কমেন্ট এটাও কৰিব ফাইনালি আমি পালোহি এয়া প্ৰথম কলিয়াবৰ গ্ৰন্থমেলা হয় আৰু ইয়াতে এয়া সাংস্কৃতিক সন্ধিয়াৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম চলি আছে বহুত ভাল লাগিলে গৈ পেলাই আৰু আমি আহিলো গৈ পেলাই পিঠা খালো পুচি পিঠা বনাই আছিল তাত গৰম পুচি পিঠা খালো তিনটাম আৰু গাখীৰ চাহ একাপৰ হতি খালো সকলোখিনি ভিডিও কৰিবলৈ নহলে কাৰণ তাত বহুত মানুহ আছিল হেতু কাৰণে ভিডিও কৰা নহলে এয়া স্পৰ সাধু এখন বাৰবিলে আনিলো মোৰ কাৰণে আনিলো গৰুৰ পুৰাণখন আৰু শিৱ পুৰাণ এখন আছে মোৰ আগতে হিনাহুন কিনিছিলো দেখুৱাম বাৰু আপোনালোকক আৰু এতিয়া মই তাইক পঢ়াব লাগিব কাৰণ তাই এক্সাম যে আহি আছে চলিয়ে আছে আৰু এক্সাম আৰু মই কাপোৰ কানিবিলাক চেঞ্জ কৰো অকনমানিকা মেকআপ কৰি গৈছিলো মেকআপো ৰিমুভ কৰো তাৰ পিছত বাৰবিও চেঞ্জ কৰক তাৰ পিছত আমি মই তাইক বহাম আৰু ক'বলৈ গ'লে ঘূৰি আহি মানে পঢ়িবলৈ একদম মন নকৰে জানেনে অকনমান কাৰাকে কথা ক'লেহে অকনমান মন কৰে আৰু তাকে ইয়া কাপোৰ কানিবিলাক ধুনীয়াকৈ থৈ লৈছো আৰু এতিয়া মেকআপটো ৰিমুভ কৰো তাৰ পিছত তাইক বহাই থাকিম ভিডিও বিলাক এনেকৈ দি যাম আৰু বিশেষ মই যি কৰো দৈনন্দিন জীৱনত তেনেকুৱাই ধৰণৰ ভিডিওয়ে ৰাখি থবলৈ চেষ্টা কৰিম আৰু তাকেই দিম আৰু যিখিনি কৰি থাকো ডেইলি ব্লগ আগবঢ়াইছো যিহেতুকে এতিয়া মই ইউজ কৰিছো গাৰ্নিয়াৰ মাইচেলাৰ ৱাটাৰ এটো বহুত বেছি ভাল ফুটটো লগাইছো দেখিছেনে ক'ত পটককে ৰিমুভ হৈ যায় এটো সেনসিটিভ স্কিনৰ কাৰণেও ভাল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে অকনমান উঠত লিকুইড লিপষ্টিক সানি গৈছিলো হেতু পটককে এৰাই গল চাওক এতিয়া ওয়াইপছ দি মুখখন অকন চাফা কৰি লওঁ তাৰ পাছত যি স্কিন কেয়াৰ আছে কৰি লম তাৰ পাছত আৰু মানে তাইক পঢ়াম আৰু কফি একাপ খাবলৈ বহুত বেছি ক্ৰেভিং হৈছে জানেনে তাইক টেবুলত বহাই থৈছো কিন্তু তাই টেবুলত মন নাই কাৰণ মই ইফালে ভিডিও কৰা লাগিছো ন মই মোবাইল থলেহে তাই পঢ়িবলৈ মন কৰিব সেইকাৰণে মই আগতীয়াকৈ কামখিনি কৰি পিছত যেন তাইৰ ওচৰৰ পৰা উঠি নাযাওঁ সেইকাৰণে আগতীয়া কামবিলাক কৰি লৈছো পিছত তাইৰ ওচৰত ধুনীয়াকৈ বহি পঢ়াব পাৰিম নহয় জানো এতিয়া বস্তুবিলাক উলিয়াই লৈছো কি ইউজ কৰো আপোনালোকক অকনমানকে দেখুৱাইছো সিম্পলৰ ফেস ওয়াশটোৱে মই ইউজ কৰো তাৰ আগতে মই হিমালয়া ফেস ওয়াশটো ইউজ কৰিছিলো কিন্তু এতিয়া মই সিম্পলৰটো ইউজ কৰিবলৈ লৈছো চাৰিটা আনি থৈ দিছো এই ফেস ওয়াশটো বহুত বেছি ভাল হয় সেথাবিলৰটো আৰু এটো বহুত বেছি ভাল হয় হেতু কাৰণে মই আনি লৈছো একিটা আৰু হেতু ইউজ কৰিছো এটো মই প্লামৰ মিষ্ট এটা লগাইছো মিষ্টটো লগাব পাৰে তেতিয়া ওপেন পোৰ্স বিলাক আমাৰ ফিল আপ হয় হেতু কাৰণে আৰু এতিয়া তাই টেবুলত বহি লৈছে মাজে তাইক পঢ়াও দেখুৱাইছো কাৰণ মানে টনাৰটো শুকাব লাগিব ন হেতু টাইমতে তাইক মই কিবা এটা দিছো তাই কৰিব লাগিব মানে টনাৰটো শুকাব হেতুফালে দুইফালে মানে মিলাই আছো আৰু কামবিলাক তেতিয়াহে ধৰক ল'ৰাছালে পঢ়াৰ লগত বহুত কষ্ট মানে এতিয়া সৰু হৈ আছে ডাঙৰ হলে ইমান চিন্তা নাই বাৰু সেইকাৰণে তাইক লিখিবলৈ দিম কাইলে তাৰ মেথছো আছে এতিয়া মই এডিটিং কৰি আছো যিহেতুকে আৰু এতিয়া মই একিটা বস্তু ইউজ কৰিম আপোনালোকক দেখুৱাই দিছো ডট এণ্ড কি এটা ময়শ্চাৰাইজাৰ ইউজ কৰিম তাৰ পাছত কছাৰেক্সৰ সিবামটো ইউজ কৰিম যেটো কোৰিয়ানৰ ভাইৰেল প্ৰডাক্টটো হয় হেতু ইউজ কৰিম এতিয়া মই কমলা এটা লৈছো হেতু খাই লওঁ তাৰ পাছত তাই গৰমটো বেছি এনেকৈ তাই মানে থাকে সেইকাৰণে একদম বকি কৰি হলো সোৱেটাৰটো পিন্ধাই দিছো বেয়াও লাগে ন পৰীক্ষা সময় পটককে যদি বেমাৰ হৈ যায় ঠাণ্ডা লাগে আৰু ৰাতি হলো কাপোৰ লবলৈ একেবাৰে নিবিচাৰে কিয় ইমান গৰম নাজানো হলে চালিবিলাকৰ
আপোনালোকৰ সৰু ছোৱালীবিলাকক গৰম নে ক'বচোন বাৰু পেণ্টটো পিন্ধাবলৈ ধৰিছোঁ তাই পিন্ধে নিপিন্ধে সেয়াই আজি ভিডিঅ'টো এনেকৈ দৈনন্দিন জীৱনৰ ওপৰত আগবঢ়ালোঁ মানে কি কৰি আছোঁ মৰ্ণিঙৰ পৰা যিমানখিনি মোৰ মনত থাকে সিমানখিনি এতিয়া মুখখন অকণমান শুকালে মইশ্চাৰাইজাৰটো সনাৰ পিছত এতিয়া মই কচাৰেক্সৰ চিবামটো ইউজ কৰিছোঁ যিটো কোৰিয়ানৰ ভাইৰেল প্ৰডাক্ট হয় এইটো ইউজ কৰা মোৰ এসপ্তাহমান হৈছে বহুত বেছি ভাল জানেনে কিন্তু সকলো স্কিনৰ কাৰণে কেনেকুৱা নাজানো মই ইউজ কৰি আছোঁ এতিয়ালৈকে বিশেষ একো প্ৰব্লেম পোৱা নাই আৰু আগলৈ জনাই থাকিম ভিডিঅ'বিলাক দি থাকিম ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই